কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট এইটোৱে হ'ল তেওঁলোকৰ ভোট বেংক। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে, চিটো ল'ব লাগে, আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকক কোনো খবৰ কৰিবলৈও নাযায়। আজি যিমানটা এভিকশ্যন হৈ আছে, ক'ৰবাত গৌৰৱ গগৈক যোৱা আপোনালোকে দেখিছে নেকি? আজি আমাৰ যদি ভোট বেংকত বা আমাক ভাল পোৱা মানুহৰ ঘৰত এভিকশ্যন হ'লহেঁতেন আমিতো গ'লোহেঁতেন। কিন্তু মোৰ সেইকাৰণে কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে যে যাক ভোট দিওঁ তেওঁলোকেও তেওঁলোকক মৰম নকৰে। আজি বিজেপিয়েতো অন্ততঃ আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰোঁ। আপোনালোকে চাওক, সদায় এভিকশ্যন হৈ আছে। কোনোবা এভিকশ্যনত গৌৰৱ গগৈক যোৱা দেখিছে নেকি? ঠিক আছে, এভিকশ্যনৰ সময়ত যোৱা নাই, পিছততো দুটা বিস্কুটৰ পেকেট দিব পাৰে। দেখিছে নেকি যোৱা? গতিকে এইটো মিয়া মুছলমানসকলে দুৰ্ভাগ্য এটাই লৈ আহিছে যে যাক ভোট দিম তেওঁ আমাক নাচায়। কংগ্ৰেছৰ কথা হ'ল আমাক ভোট লাগে, টকা লাগে। আমাৰ মানুহৰ ওচৰততো কংগ্ৰেছ নাহেই। আজি চাহ বাগিচাত ৭৫ বছৰ জুৰি মাটিৰ পট্টা নিদিলে, বাগিচাৰ মানুহৰ ভোট ল'লে, অসমীয়া মানুহৰ ভোট ল'লে, অসমীয়া মানুহক প্ৰবঞ্চনা কৰিলে। এইবাৰ যোৰহাট সমষ্টিৰ মানুহৰ ভোট ল'লে। MP ফাণ্ডত কৰা কামবিলাক আপোনালোকে নিজে এদিন চাব, আপোনালোকে গম পাব যে মানুহক কিমান প্ৰবঞ্চনা কৰিব পাৰে। যোৱাকালি নে পৰহি আপোনালোকে দেখিছে যে বাকচত পৰামৰ্শ ল'লে আৰু পৰামৰ্শবিলাক তাতেই পেলাই থৈ গুচি আহিলে। গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এনেকুৱা ক'ৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ? যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে, তো তেওঁ অকলে উত্তোলন কৰি থাকিব, লগততো বাকীকেইজন ফৰেনাৰ্ছ থাকিব। গতিকে এইটো এটা অদ্ভুত পাৰ্টি, এইটো কৈ লাভ নাই। কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট এইটোৱে হ'ল তেওঁলোকৰ ভোট বেংক। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে, চিটো ল'ব লাগে, আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকক কোনো খবৰ কৰিবলৈও নাযায়। আজি যিমানটা এভিকশ্যন হৈ আছে, ক'ৰবাত গৌৰৱ গগৈক যোৱা আপোনালোকে দেখিছে নেকি? আজি আমাৰ যদি ভোট বেংকত বা আমাক ভাল পোৱা মানুহৰ ঘৰত এভিকশ্যন হ'লহেঁতেন আমিতো গ'লোহেঁতেন। কিন্তু মোৰ সেইকাৰণে কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে যে যাক ভোট দিওঁ তেওঁলোকেও তেওঁলোকক মৰম নকৰে। আজি বিজেপিয়েতো অন্ততঃ আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰোঁ। আপোনালোকে চাওক, সদায় এভিকশ্যন হৈ আছে। কোনোবা এভিকশ্যনত গৌৰৱ গগৈক যোৱা দেখিছে নেকি? ঠিক আছে, এভিকশ্যনৰ সময়ত যোৱা নাই, পিছততো দুটা বিস্কুটৰ পেকেট দিব পাৰে। দেখিছে নেকি যোৱা? গতিকে এইটো মিয়া মুছলমানসকলে দুৰ্ভাগ্য এটাই লৈ আহিছে যে যাক ভোট দিম তেওঁ আমাক নাচায়। কংগ্ৰেছৰ কথা হ'ল আমাক ভোট লাগে, টকা লাগে। আমাৰ মানুহৰ ওচৰততো কংগ্ৰেছ নাহেই। আজি চাহ বাগিচাত ৭৫ বছৰ জুৰি মাটিৰ পট্টা নিদিলে, বাগিচাৰ মানুহৰ ভোট ল'লে, অসমীয়া মানুহৰ ভোট ল'লে, অসমীয়া মানুহক প্ৰবঞ্চনা কৰিলে। এইবাৰ যোৰহাট সমষ্টিৰ মানুহৰ ভোট ল'লে। MP ফাণ্ডত কৰা কামবিলাক আপোনালোকে নিজে এদিন চাব, আপোনালোকে গম পাব যে মানুহক কিমান প্ৰবঞ্চনা কৰিব পাৰে। যোৱাকালি নে পৰহি আপোনালোকে দেখিছে যে বাকচত পৰামৰ্শ ল'লে আৰু পৰামৰ্শবিলাক তাতেই পেলাই থৈ গুচি আহিলে। গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এনেকুৱা ক'ৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ? যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে, তো তেওঁ অকলে উত্তোলন কৰি থাকিব, লগততো বাকীকেইজন ফৰেনাৰ্ছ থাকিব। গতিকে এইটো এটা অদ্ভুত পাৰ্টি, এইটো কৈ লাভ নাই।